Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আৰু পুনৰ আপোনালোকৰ লগত কথা পাতিবলৈ আহিছো এতিয়া ৰাতিৰ সময় আৰু ভিডিওটো মই এতিয়া ৰেকৰ্ড কৰি লৈছো দিনতটো একেবাৰে সময় নাপাও আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছো এটা ইফেক্টিভ ৰেমেডি আপোনালোকে সকলোৱে সাগে মসুৰ দাইল ব্যৱহাৰ কৰিছে মোৰ ভিডিও সমূহত মই আপোনালোকক দেখুৱাই আছো মসুৰ দাইল আমি কেনে ধৰণে আমাৰ সালত ব্যৱহাৰ কৰিব পাৰো আজি আপোনালোকৰ বাবে মই লৈ আহিছো এটা ফেচিয়েল কেনেকৈ আপোনালোকে কৰিব মানে চাৰিটা আমি ৰেমেডি প্ৰস্তুত কৰি ফেচিয়েল কৰিবলৈ আমি চাৰিটা স্টেপ কৰিব লাগিব প্ৰথমটো হৈছে আমি এটা ক্লিনজাৰ তৈয়াৰ কৰিম তাৰ পিছত আমি স্ক্ৰাব তৈয়াৰ কৰিম নেক্সট হৈছে মাসাজ ক্ৰীম আৰু শেষত এটা আমি ফেস পেক তৈয়াৰ কৰিম আৰু এই গুটেগিটা বস্তু যেটো মেইন ইনগ্ৰেডিয়েন্ট হয় যেটো মেইন প্ৰধান সামগ্ৰী হয় সেই সামগ্ৰীটোৱে হৈছে মসুৰ দাইল আপোনালোকক মই এখিনতে ক'ব বিচাৰিছো মসুৰ দাইলত স্কিন ব্ৰাইটেনিং প্ৰপাৰ্টিজ আছে যি আপোনাৰ স্কিনখন উজ্জ্বলটো কৰিবই গ্লো আনিবই তাৰ লগতে আপোনাৰ ছালখন টাইট কৰিব যাতে বলি ৰেখাৰ সমস্যাটো আমাৰ সোনকালে নাহে তাৰ বাবে আপোনালোকে মসুৰ দাইল ব্যৱহাৰ কৰিব পাৰে ফেচিয়েল কেনেকৈ কৰিব ইয়াৰ ওপৰত মই আগতে ভিডিও শেয়াৰ কৰিছো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম মসুৰ দাইলৰ পৰা আপোনালোকে কেনেকৈ ফেচিয়েল কৰিব ইয়াৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এতিয়া মই কৰিম স্কিন কেয়াৰ আৰু মই স্কিন কেয়াৰ কৰো মানে আপোনালোকে চাই লওক মসুৰ দাইলৰ পৰা আমি এই যিটা ঘৰুৱা প্ৰডাক্ট কিদৰে তৈয়াৰ কৰিম বলক তেনেহলে পলম নকৰি চাই লওঁ এতিয়া বলক পলম নকৰি চাই লওঁ আমি মসুৰ দাইলৰ ফেচিয়েলটো কৰিবলৈ কি সামগ্ৰী ব্যৱহাৰ কৰিম মসুৰ দাইলৰ ফেচিয়েলটো কৰিবলৈ প্ৰথমতে আমাক লাগিব মসুৰ দাইল লাগিব মসুৰ দাইলখিনি ভালদৰে ধুই ল'ব আৰু ধোৱাৰ পাছতে আমি গাখীৰত মসুৰ দাইলখিনি তিয়াই ৰাখিম আপোনাৰ ওচৰত যদি গাখীৰ নাই তেতিয়া আপোনালোকে পানীটো তিয়াই ৰাখিব পাৰে মই গাখীৰতে মসুৰ দাইলখিনি তিয়াই ৰাখিম এতিয়া কোমল হ'বলৈ দিম কেই ঘণ্টা মানৰ পিছত দেখিব আপোনাৰ মসুৰ দাইলখিনি খুব ধুনীয়াকৈ কোমল হৈ যাব ইয়াৰ পাছতে আমি মিক্সিত গাখীৰৰ সৈতে এই মসুৰ দাইলখিনি পিছি লওঁ এ দেখিলে মসুৰ দাইলৰ এটা খুব ধুনীয়া পেষ্ট আমাৰ তৈয়াৰ হৈ গ'ল প্ৰথমতে আমি বনাম ক্লিনজিংটো বনাবৰ কাৰণে মই লৈছো 2 চামুচ মসুৰ দাইলৰ পেষ্ট ইয়াত মই ব্যৱহাৰ কৰিম মৌজুলে আপোনাৰ ছালখন সতেজ কৰাত সহায় কৰিব ড্ৰাই স্কিনৰ কাৰণে যথেষ্ট উপযোগী মৌজুল এতিয়া দুইটা সামগ্ৰী খুব ভালদৰে মিক্স কৰি ল'ব এয়া আমাৰ ক্লিনজিংটো তৈয়াৰ হৈ গ'ল ইয়াৰ পিছত আমি কৰিম স্ক্ৰাব ইয়াৰ বাবে 2 চামুচ মসুৰ দাইল লৈছো ইয়াত মই ব্যৱহাৰ কৰিছো 1 চামুচ চেনি এতিয়া দুইটা সামগ্ৰী খুব ভালদৰে মিক্স কৰি ল'ব এয়া আমাৰ 2 নম্বৰ ষ্টেপটোৰ কাৰণে ৰেমেডিটো তৈয়াৰ হৈ গ'ল ইয়াৰ পিছত নেক্সট ষ্টেপ হৈছে মাসাজ ক্ৰীমটোৰ কাৰণে মই লৈছো মসুৰ দাইলৰ পেষ্ট লৈছো প্ৰায় মই 3 চামুচ মানে লৈছো ইয়াৰ পাছত মই ব্যৱহাৰ কৰিছো হালধিত আছে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আপোনাৰ যদি স্কিনত কিবা খজুৱতি বা ইনফেকচন আছে তাক দূৰ কৰিব আৰু শেষত মই লৈছো এলোভেৰা জেল এতিয়া আমি গোটেইটা বস্তু মিক্স কৰি লওঁ এয়া আমাৰ মাসাজ ক্ৰীম তৈয়াৰ হৈ গ'ল 3 নম্বৰ ষ্টেপটোৰ কাৰণে এতিয়া একেবাৰে শেষত আমি পেকটো তৈয়াৰ কৰিম পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই পুনৰ লৈছো মসুৰ দাইল ইয়াৰ লগত আমি মাত্ৰ এটা বস্তু মিক্স কৰিম হিয়া হৈছে বেসন মই লৈছো বেসন 2 চামুচ লৈছো এতিয়া দুইটা বস্তু খুব ভালদৰে আমি মিক্স কৰি লওঁ এয়া দেখিলে নে একেবাৰে সহজতে আমি মসুৰ দাইলৰ ফেচিয়েলটোৰ কাৰণে ৰেমেডি কেইটা প্ৰস্তুত কৰিলো আপোনালোকেও এদৰে সহজতে মসুৰ দাইলৰ ফেচিয়েল ঘৰতে কৰিব পাৰে এবাৰ আপোনালোকে এই মসুৰ দাইলৰ ফেচিয়েলটো কৰিব ৰিজাল্ট কেনেকুৱা পালে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'ব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো মাতে শেষ কৰিছো ধন্যবাদ